হায়াৰ ছেকেণ্ডাৰী বিজ্ঞান লৈ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেওঁলোকৰ মনত এটা সপোন থাকে যে কোনো কাৰিকৰী প্ৰতিষ্ঠানত যেনে IIT বা NITত ইঞ্জিনিয়াৰিং পঢ়িম। ছাত্ৰ ছাত্ৰীবিলাকে এনেধৰণৰ কাৰিকৰী বিভিন্ন মহাবিদ্যালয়সমূহত ইঞ্জিনিয়াৰিং বা মেডিকেল ছায়েন্স পঢ়িবৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত কিছুমান এণ্ট্ৰেন্স এক্সামিনেশ্যনছ যেনে JEE, NEET ইত্যাদি দিব লগা হয়। IITৰ নিচিনা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে এজন ছাত্ৰই JEE মেইনছ আৰু তাৰপিছত JEE এডভান্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হয়। কিন্তু এয়া সম্ভৱ হ'ব জানো এজন ছাত্ৰই বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত JEEত অৱতীৰ্ণ নোহোৱাকৈ IITত নামভৰ্তি কৰাৰ সুবিধা পাব পাৰে? হয়, তেনে এটা ভাল খবৰ লৈয়ে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। নতুন শিক্ষানীতিৰ আধাৰত বৰ্তমান ভাৰতবৰ্ষত থকা IITসমূহৰ ভিতৰত আমাৰ তেনে ওচৰৰে গুৱাহাটী IITত এটা নতুন শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে, যিটো পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ কাৰণে এজন ছাত্ৰই বা ছাত্ৰী এগৰাকীয়ে JEEৰ নিচিনা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাথাকে। এই বিষয়ে জনাৰ আগতে প্ৰথমতে জানিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত মুঠ 23খন IIT আছে আৰু এই 23খন IITৰ ভিতৰত আমাৰ গুৱাহাটী IITৰ যিটো ৰেংকিং সেই ৰেংকিংটো 2023-24 চনৰ বাবে 7th। 23খন IITৰ ভিতৰত গুৱাহাটীৰ IIT এখন উৎকৃষ্ট IIT বুলি ইতিমধ্যে পৰিগণিত হৈছে। এই IITৰ পৰা ইতিমধ্যে বিভিন্ন কাৰিকৰী বিষয়ত এক্সপাৰ্টসমূহ সৃষ্টি কৰাৰ লগতে ইয়াৰ যিটো গৱেষণাৰ ফিল্ড এই গৱেষণাৰ ফিল্ডখনো যথেষ্ট উন্নত। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ অধীনস্থ IITসমূহত নামভৰ্তি কৰিবৰ কাৰণে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত মিনিমাম 60% মাৰ্কছ থাকিবই লাগিব। মেথামেটিক্স এটা বিষয় হ'ব লাগিব আৰু তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তেওঁ JEE মেইনছ পৰীক্ষাত অৱতীৰ্ণ হৈ তাত কৃতকাৰ্যতাৰে সফলতা লাভ কৰিব লাগিব আৰু মেইনছৰ পিছত তেওঁ পুনৰ JEE এডভান্স পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ তাতো কৃতকাৰ্য হ'ব লাগিব। 1994 চনত প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী IITত নতুন শিক্ষানীতিৰ আধাৰত এটা কাৰিকৰী নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে আৰু এই পাঠ্যক্ৰমটো হ'ল ডেটা ছায়েন্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ। 4 বছৰীয়া এই পাঠ্যক্ৰমটোত এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে JEE পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব। অৱশ্যে তাৰ কাৰণে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে IITয়ে নিজাকৈ অনুষ্ঠিত কৰা এটা বিশেষ এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এই এণ্ট্ৰেন্স পৰীক্ষাটোৰ কাৰণে IITয়ে এটা 2মহীয়া অনলাইন প্ৰশিক্ষণ দিব, যিটো বিনামূলীয়া। আৰু এই অনলাইন প্ৰশিক্ষণটো লোৱাৰ পিছত অনলাইনটোত যিখিনি পাঠ্যক্ৰম তেওঁলোকক শিকোৱা হৈছিল সেই পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়সমূহৰ প্ৰশ্নৰে তেওঁলোকে এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰে আৰু এই এণ্ট্ৰেন্স এক্সামিনেশ্যনটোত যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ক্লাছ 10th লেভেলৰ নম্বৰৰ লগত হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ নম্বৰ আৰু এণ্ট্ৰেন্স এক্সামিনেশ্যনত পোৱা নম্বৰ এই গোটেইখিনি সাঙুৰি এটা গড় বা এভাৰেজ তেওঁলোকে উলিয়াই লয় আৰু তাৰপিছত নামভৰ্তিৰ কাৰণে তেওঁলোকে সুযোগ প্ৰদান কৰে। এই পাঠ্যক্ৰমটো নতুন শিক্ষানীতিৰ আধাৰত প্ৰতিষ্ঠিত আৰু এই পাঠ্যক্ৰমত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাব বিচাৰে তেওঁলোকে গুৱাহাটী IITৰ যিটো ৱেবছাইট এই ৱেবছাইটলৈ গৈ 4 বছৰীয়া ডেটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এই পাঠ্যক্ৰমটোত নামভৰ্তি কৰাৰ সুযোগটো গ্ৰহণ কৰিব পাৰে।